আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছো যে কোনে কিমান মাৰ্কস পালে কোনখন কলেজত এডমিশন পাব কোনটো ক্যাটাগৰীৰ কাৰণে বা কিমান ৰ্যাঙ্ক আহিলে কিমান মাৰ্কস পালে এডমিশন পাব কিমান পালে এডমিশন নাপায় বা কোনে কোনে এডমিশন পাব কোনে কোনে নাপাব এই গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দিবলৈ গৈ আছো গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে এইটো ভিডিঅ'ত আপোনালোকক জনাম যে কিমান মাৰ্কস পালে এডমিশন পাব কিমান পালে এডমিশন নাপায় সো আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে আপোনালোকে যেতিয়া বিএড এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিলআপ কৰিছিল তেওঁলোক গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেটো এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিলআপৰ নোটিছ দিছিল তাতে কোৱা হৈছিল যে 80 মাৰ্কস থাকিব কাট অফ মাৰ্কস অৰ্থাৎ যিসকল ষ্টুডেন্টে ইতিমধ্যে 80 বা 80 প্লাস পাইছে তেওঁলোকে বা তোমালোকে সেইখন হেই মাৰ্কস লৈ পেলাই বিভিন্ন কলেজ বিলাকত এপ্লাই কৰিব পাৰা আৰু ইয়াতে মই আৰু এটা কথা ক্লিয়াৰ কৰি দিছো যে তোমালোকে যে অনলাইন এপ্লাই কৰাৰ সময়ত এই কলেজ বিলাকৰ প্ৰিফাৰেন্স দিছিলা সেই প্ৰিফাৰেন্সটো কোনো কামৰ নহয় এতিয়া কোনো কামত নাহে গতিকে সেই প্ৰিফাৰেন্সটো পাহৰি যোৱা যদি এতিয়া তুমি 80 বা 80 প্লাস মাৰ্কস পাইছা তেতিয়াহলে তোমালোকে বিভিন্ন কলেজ বিলাকত এপ্লাই কৰিব পাৰিবা পিছত কথা হ'ল যে কিমান মাৰ্কস পালে এডমিশন পাবা হেয়া এতিয়া কোৱা সম্ভৱ নহয় কাৰণ প্ৰত্যেকখন কলেজৰে কাট অফ বেলেগ বেলেগ যায় ধৰা তুমি 130 পাইছা সেই 130 লৈ তুমি পাঁচখন কলেজত এপ্লাই কৰিছা পাঁচখন বেলেগ বেলেগ বিএড কলেজত এপ্লাই কৰিছা আৰু এই পাঁচখন বিএড কলেজত এপ্লাই কৰাৰ পিছত কেতিয়াবা এনেকুৱা হ'ব পাৰে যে পাঁচখনতে নাম আহি গ'ল নাইবা কেতিয়াবা এনে হ'ব পাৰে তিনিখনত নাম আহিল দুখনত নাহিল বা এখনত আহিল চাৰিখনত নাহিল এনেকুৱা হ'ব পাৰে কাৰণ বেলেগ বেলেগ বিএড কলেজত বেলেগ বেলেগ মাৰ্কস পোৱা ষ্টুডেন্টে এপ্লাই কৰি থাকে গতিকে প্ৰত্যেকটো বিএড কলেজৰ এই যি মেৰিট লিষ্টৰ স্কোৰ বিলাক হেবিলাক ডিফাৰেন্ট হৈ থাকে গতিকে তুমি যদি কপাল ভাল থাকে কেতিয়াবা এনেকুৱা এখন কলেজত এপ্লাই কৰিলা বলে যে তোমাৰ 130 মাৰ্কস আৰু তুমি আটাইতকৈ হাইয়েষ্ট মাৰ্ক থকা ষ্টুডেন্ট তাতে এপ্লাই কৰা আৰু এখনত তুমি এপ্লাই কৰিছে 130 মাৰ্ক লৈ পেলাই আৰু তোমাৰ মাৰ্কসটো আটাইতকৈ লয়েষ্ট মাৰ্ক এনেকুৱা হ'ব পাৰে সো তাৰ কাৰণে কি হয় বেলেগ বেলেগ কলেজত যি কাট অফ মাৰ্কস হে বেলেগ বেলেগ হয় গতিকে 130 পাই কোনোবা এখনত এডমিশন পাব পাৰে আকৌ তুমি 150 পাই বেলেগ এখন কলেজত এপ্লাই কৰিও নাপাব পাৰা সো সেই কাৰণে কি হয় তুমি মাৰ্কস যিমান পাইছা যদি সেভ জোনত থাকিব বিচাৰিছা মই তোমালোকক এটাই সাজেষ্ট কৰিম যে তোমালোকে ওচৰে পাজৰে থকা বা বিভিন্ন বিএড কলেজ বিলাক আছে হেবিলাকত এপ্লাই কৰি দে এটলিষ্ট 5খন মানত তুমি এপ্লাই কৰি দিয়া সো 5খনত এপ্লাই কৰিলে কি হ'ব কোনোবা নহয় কোনোবা এখনত মেৰিট লিষ্টত তোমাৰ নাম আহিয়ে যাব গতিকে আলটিমেটলি তুমি এডমিশন ল'ব পাৰিবা এটা যদি যিখিনি মাৰ্কস পাইছা সেইখিনি মাৰ্কস লৈ মাত্ৰ এখনতে এপ্লাই কৰি দিয়া সেইখনত তুমি নাপাব পাৰা কাৰণ সেইখনত যদি আন বহুত ষ্টুডেন্টে তোমাতকৈ বেছি মাৰ্কস পোৱা যদি এপ্লাই কৰি তেতিয়াহলে নিশ্চয় তোমাৰ নাম নাহিব সো হেতু কাৰণত হেতু ৰিস্ক নলৈ তোমালোকে কি কৰা ওচৰে পাজৰে থকা বিএড কলেজ বিলাকত এপ্লাই কৰি দিবা নিজৰ পছন্দৰ 5-6খন মান বা বেছি কৰিব পাৰিলে ভাল এটো তোমাৰ কথা এটলিষ্ট 5খন মানতে এপ্লাই কৰি দিয়া গতিকে তোমাৰ যদি 80 প্লাস স্কোৰ থাকে তুমি এপ্লাই কৰিব পাৰিবা এটো এনেকৈ নহয় যে ইমান মাৰ্কস পালে পাবনে নাই মোক বহুতে কোৱেশ্চন সুধি আছে যে মোৰ মাৰ্কস ইমান মোৰ ক্যাটাগৰী এটো মই পাম নে নাই এটো ক'ব নোৱাৰি কাৰণ হেতু ডিপেন্ড কৰিব কলেজত কিমান ষ্টুডেন্ট এপ্লাই কৰিলে হেতু কলেজৰ পাৰ্টিকুলাৰ কাট অফ কিমান গল হেতু ওপৰত এপ্লাই কৰিব পাৰিব গতিকে কৈছো যে তুমি যদি 130 পাইছা কোনোবা এখনত হেই 130 দি পাই যাব পাৰা কোনোবা এখনত হয়তো 130 দি তুমি নাপাব পাৰা 150 দি নাপাব পাৰা কাৰণ বেলেগ বেলেগ কলেজত বেলেগ বেলেগ মাৰ্কস লৈ বেলেগ বেলেগ ষ্টুডেন্ট এপ্লাই কৰিব গতিকে তেওঁলোকৰ কাট অফ বিলাক চেঞ্জ হৈ থাকিব গতিকে মোক যিসকলে সুধি আছিল যে দাদা ইমান মাৰ্কস পাইছো মোৰ ক্যাটাগৰী এটো মই এডমিশন পাম নে নাই সো হেতু মই এতিয়া ডাইৰেক্ট একো ক'ব নোৱাৰি যে তুমি এডমিশন পাবা বা নাপাবা বাট পোৱাৰ চান্সে বেছি সো তোমালোকে যিমান বিলাক কলেজ আছে তোমালোকে নিশ্চয় বেছিকৈ এপ্লাই কৰিব চেষ্টা কৰা আৰু এই যে কলেজ বিলাকত এপ্লাই কৰিবা হেই ইনফৰমেশন বিলাক মোৰ চেনেলৰ জৰিয়তে তোমালোকে পাই থাকিব কোনখন কলেজত কেতিয়া এপ্লাই হ'ব আৰু এটা কথা জনাই থও যে প্ৰত্যেকটো কলেজৰে অফলাইন এডমিশন হয় গতিকে হয়তো দুই এখনত অনলাইন হ'ব পাৰে বাট 99% কেছ আছে যে হেইবিলাক কলেজত তুমি ফিজিক্যালি গৈ পেলাই ফৰ্ম কালেক্ট কৰিব লাগিব
এই হাৰ্ড কপি কালেক্ট কৰি হাৰ্ড কপি তাতে জমা দিব লাগিব গতিকে তুমি কলেজখনত যাব লাগিব গৈ পেলাইহে এপ্লাই কৰিব পাৰিবা আৰু এই কলেজবিলাকত এপ্লাই কৰাৰ কাৰণে ফিজবিলাক থাকে কেতিয়াবা 200 300 400 500 টকালৈকে তোমালোকে ফিজ দিব লাগে গতিকে যদি তুমি 5খন কলেজত এপ্লাই কৰা 200কে হ'লেও 1000 টকা তোমাৰ ফিজ হিচাপত যাব অহা যোৱাৰ খৰচ এইবিলাকটো থাকিবই সো সেইবিলাক ভাবি থাকিলে নহব যদি এডমিশন ল'ব খুজিছা তেতিয়ালে হয়তো অলপ খৰচ এতিয়া কৰিব লাগিব সো তুমি ফিজিক্যালি গৈ পেলাই তাতে এপ্লাই কৰিব লাগিব গতিকে মোৰ হেক কথা এইটোৱে যে ইমান মাৰ্কস পালে এটো কলেজত পাম নে নাই হেতু মই ডাইৰেক্ট ক'ব নোৱাৰো যে পাবা নে নাই হেতু ডিপেন্ড কৰিব যে সেই পাৰ্টিকুলাৰ কলেজত কিমান ষ্টুডেন্ট এপ্লাই কৰিছে বা কিমান মাৰ্কস থকা ষ্টুডেন্টে এপ্লাই কৰিছে গতিকে আশা কৰো তোমালোকক এইটো ভিডিওৰ জৰিয়তে বুজাব বিচাৰি যিখিনি বিচাৰিছিল সেইখিনি বুজাব পাৰিছো আৰু পৰৱৰ্তী ভিডিওত তোমালোকক মই জনাম যে যেহেতু মেৰিট লিষ্ট প্ৰকাশ কৰিলেই তো এতিয়া তোমালোকে কি কৰিব লাগিব সেইখিনি ইনফৰমেশন তোমালোকক দিম গতিকে হেতু ভিডিও তোমালোকে চাই লবা আৰু যদি পুন প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিওবিলাক চাই আছা তেতিয়া ভিডিওটো নিশ্চয় লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ আপডেট বিলাক লৈ আহিম আৰু তোমালোকে যাতে হেবিলাক মিছ নকৰা আৰু কিবা হুদিবলগীয়া জানিব লাগে থাকিলে নিশ্চয় কমেন্ট বক্স খোলা থাকিব কমেন্ট বক্সত জনাব পাৰিবা আৰু ফাৰ্দাৰ আপডেটস বিলাক পাই থাকিবলৈ তোমালোকে WhatsApp চেনেল টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব পাৰা ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব লগতে মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংক যেনেকৈ ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰ আদি লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে গৈ পেলাই মোক ফলো কৰি নেবে ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়াই পেলাই মোৰ সৈতে কথা পাতিব পাৰা গতিকে আজিৰ ভিডিওটো মানে ভিডিওটো শেষলৈ চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ